जितु जने जाई माधवर नाम धरी पासे पासे जाई देव देवी स्तुति करी दम्भ दर्प पर निंदा अन्याय विचार काम क्रोध लोभ मोह गर्व अहंकार हिंसा कामना बासना पैशून्य हठ बेभिचार एही 16 गोटा पुत्र दुर्जन माया मनर लगत थाके एही 16 जन तरिबे नुवारे जीवे सेही से कारण जय जय कृष्ण कृपा मय महेश्वर जार आज्ञा खीरे बहे ब्रह्मा हरि हर मत्स्य कूर्म आदि अंश अवतार जार ईश्वर कृष्ण करू कोटि नमस्कार कृष्ण हे परम कृपालु बापाई समस्त आपना सबै महामहंत बड़ा बापर मुखेदी बर सुंदरकै এই भागवतर कथा शुनि आसिल आरु एतिया आमी पाइছো द्वितीय स्कंधर द्वितीय अध्याय दुलरी सृष्टि वर्णना पाइছো जे सृष्टि केनेকৈ হৈছিল तारे गुटे वर्णनाखिनि एतिया उलाइছে गतिके यात এই কথাখিনি কোনে কাৰ আগত কৈ আছে जे सृष्टि ऋषि शौनकर प्रश्न मनोहर शुनि हुते कइबे लैला यात सृष्टिर विषये प्रश्न करिছিলে शौनक मुनिये आरो এই प्रश्नবিলাকৰ कथा प्रश्नबुर शुनि मनोहर प्रश्न बुली কৈছে जे प्रश्न करिছে केबिलाक बर सुंदर नर समाजर कारणे उपयोगी प्रश्न जीव समक्षय केनेকৈ सृष्टिर पाटनी मेलिब লাগিব এই সমস্তখিনি কথা বৰ সুন্দৰ বুলি কৈছে গতিকে শুনি হুতে কইবে লইলা এই প্ৰশ্নবিলাক শুনি এতিয়া সুত মুনিয়ে কবলৈ ধৰিছে কি বুলি শুনা মুনিগণ হুয়া একমন তাত পাছে যেন ভৈল্য হে মুনিগণ ইয়াৰ পাছত আকৌ কি হল তোমালোকে শুনাচোন শুক দেৱতাৰ বাক্য সাৰুদ্ধাৰ শুনি ৰাজা পৰীক্ষিত এই শুক मुनिक देवता बोली कैसे मान्यता दिसे जे এই प्रश्नবিলাকৰ বাক্য और शुकमुनिर मुखर वाक्यসমূह एनेकुवा सारुद्धार तारमाने सारयुक्त इमान सुंदर कथा এই শুনি राजा परीक्षित এই शुकमुनिर मुखेदी এই कथाबिलाक शुनि राजा परीक्षितर की হৈছিলে শুনাচোন कृष्णर चरणे एकांत जतने निष्कामे धरिलाचित এতিয়া পৰীক্ষিতে কথাবিলাক শুনাৰ লগে লগে তেওঁৰ মনৰ সমস্ত ভয় সংশয় সমস্তখিনি আঁতৰি গ'ল আৰু আঁতৰি এতিয়া কি কৰিছে নিষ্কামে যে কায় বাক্য মনে অতি যতনে আমাৰ প্ৰাক মুহূৰ্তত আমাৰ বৰা বাপে কৈছে যে মন এই দেহাটো আৰু বাক্য বুলি কৈছে যে কায় বাক্য মন এই তিনিওকে এক কৰি যে পৰীক্ষিতে এতিয়া নিষ্কাম ভকতি কি সেইখিনি চিতত তেওঁ ধৰিছে আৰু এই পৰীক্ষিত কোৱাৰ চলেৰে এই কথাখিনি কিন্তু আমালৈ দিছে যে আমিও আজি এই মহা অনুষ্ঠানত দ্বিতীয় বৈকুণ্ঠপুৰীত আজি সমস্ত উপবিষ্ট হৈছোঁ গতিকে আমাৰ মহামহন্তৰ কথাবিলাক আপোনাসবে শুনিছে কিন্তু আপোনাসবে এটা কথাই জানিব যে আপোনাসবৰ পূৰ্বতে বহু পুণ্য সঞ্চয় হৈ আছে সেই কাৰণে আজি সেই পুণ্যৰ বলত মনুষ্য জন্ম লাভ কৰি আৰু মনুষ্য জন্মৰ যি শ্ৰেষ্ঠ কৰ্ম তাকে আজি আপোনাসবৰ সামফল হৈছে কাৰণ আজি সাধুসং পাইছে যে ভাগৱতৰ পৰা সাধুসং বুলি কৈছে যে আৰু যে গীতাৰ পৰা এক নাম এক হৰি নাম নহয়নে বাৰু এক শৰণ আৰু
পদ্ম পুৰাণৰ পৰা আনিছে নাম বস্তু। এই সমস্তখিনি যে আহিছে এই কথাকেইটাতো আপোনাক সবে জানিলে আজি। যদি কোনোবাই জনা নাই তাক জানিছে, আৰু কোনোবাই যদি জানিও সেই কৰ্ম কৰা নাই তাক কৰিবলৈ আজি আমাৰ মনটোৱে অতিকৈ আগ্ৰহী হৈ উঠিব। আৰু সেইকাৰণে এতিয়া আমি পুণ্যৰ ফলত মনুষ্য জন্ম ল'লোঁ, সাধু সং পাইছোঁ, ঈশ্বৰৰ কথা শুনিছোঁ। কিন্তু যদি কোনোবা ব্যক্তি কোনোবা তেনেকুৱা মনুষ্যই সাধু সংগলৈ অহা নাই, ঈশ্বৰৰ কথা শুনা নাই, ধন্য কলিযুগত জন্ম লৈ ধন্য নৰতনু পাই ধন্য হৰিনাম যদি লোৱা নাই, তেতিয়াহ'লে হ'বনে বাৰু? জীৱই মুক্তি পাবনে বাৰু? যে কলিযুগৰ যি যুগ ধৰ্ম যদি কোনোবাই পালন কৰা নাই, তেতিয়াহ'লে এক শৰণ মনা হ'বনে বাৰু? এই কথাবিলাক আমি ভাগৱত পঢ়িলে নহ'ব, ভাগৱত শুনি ভাগৱতে কোৱা কথাখিনি নিজেও উপলব্ধি হ'ব লাগিব। সাধুৰ সংগত শুনি মনৰ সংশয়বিলাক দূৰ কৰি আমি এটা শুদ্ধ পাত্ৰ হৈ ঈশ্বৰৰ নাম বস্তু ভৰোৱা এটা পাত্ৰ হ'ব লাগিব। সেইকাৰণে আমি কায় বাক্য মন, পৰীক্ষিতে যেনেকৈ ভাগৱত শাস্ত্ৰ শুনিছিলে আমিও ঠিক তেনেকৈ শুনিবলৈ যত্ন কৰিব লাগিব। আমি ইয়াত বহি থাকিলে নহ'ব, আমাৰ মনটো ইয়াত দিব লাগিব, হয়নে? তেতিয়াহে আমাৰ হ'ব। আৰু যদি আমি ইয়াত বহি থাকি আমাৰ মনটো ক'ৰবালৈ গৈ আছে, তেতিয়াহ'লে আমাৰ ভাগৱত শুনা কেতিয়াও নহ'ব। কাৰণ আমাৰ মনটো বৰ খেলি মেলি, কাৰণ মনটোতে আমাৰ যত মায়াৰ যিখিনি সমস্তখিনি আমাৰ মনতে আছে। কাৰণ দ্বিতীয় স্কন্ধ পাৰ হৈ গৈছে, আমাৰ নিশ্চয় বিনীত বাপে পাইছে। আৰম্ভণিৰ পৰা গৈছে নেকি বাৰু দ্বিতীয় স্কন্ধ? যদি গৈছে তেতিয়াহ'লে বিনীত বাপে কৈছে নিশ্চয় যে শৰীৰত আছে কলি যত কৃত বুলি কৈছে, যে কলিৰ যিমানবোৰ মায়া সমস্ত আমাৰ জীৱৰ এই শৰীৰতে আছে। আকৌ শৰীৰৰ কোন অংশত? যে আমাৰ মনতে আছে, সমস্তই বাস কৰি আছে। গতিকে মনত থকা কলিৰ মায়াবিলাক যদি আমাৰ মনত সিহঁতৰ যিটো ভাৱনা সেইখিনি যদি আমাক বেছিকৈ ধৰি থাকে, আমি জানো ঈশ্বৰৰ নামলৈ মন কৰিব পাৰিম? সাধু সংগলৈ আমি আহিব পাৰিম জানো? ভাগৱত শুনিলেও কিন্তু শুনি থাকিম, কিন্তু তাক হৃদয়ংগম কৰিব নোৱাৰিম। কৰ্ণপথে শুনি আমাৰ হৃদয়ত স্থিৰ কৰিবলৈ কৈছে, কিন্তু আমি এতিয়া আমাৰ যে অমৃত পান, আমি অমৃত পান কিহেৰে কৰি আছোঁ? আজি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আপোনাসৱৰ মাজত ইয়াত হৈ আছে, নহয়নে বাৰু? পাঠ ব্যাখ্যা চলি আছে। এতিয়া আমি কিহেৰে পান কৰিছোঁ? মুখেৰে নে কাণেৰে? নিশ্চয় আমি কাণেৰে পান কৰিছোঁ, নহয়নে বাৰু? কাৰণ মুখেৰে গাম, কিন্তু শুনিছোঁ কিহৰে? কাণেৰে শুনিছোঁ। শুনি ইয়াত জমা কৰিছোঁ, জমা কৰাৰ পাছত আমাৰ মুখেদি সেই নাম ওলাব, নহ'লে কিন্তু কেতিয়াও নোলাব। সেইকাৰণে কৈছে গোবিন্দৰ ভঁৰালত আমি যদি দিনে নাম বস্তু জমা নকৰোঁ, তেতিয়াহ'লে আমাৰ কোনো কালে নাম মুখেদি নোলাব। সেইকাৰণে কৈছে এই মনটোক স্থিৰ কৰিবলৈ কৈছে। পৰীক্ষিতক সেইকাৰণে বাৰম্বাৰ শুকমুনিয়ে কৈ আছে, তুমি ইমান সুন্দৰ সুন্দৰ প্ৰশ্ন কৰিছা যে ৰহস্য বকতি, যে জীৱৰ এই সংসাৰৰ আটাইতকৈ সাৰ প্ৰশ্নখিনি তুমি কৰিছা, কিন্তু ইয়াৰ উত্তৰখিনি দিওঁতে তুমি স্থিতপ্ৰজ্ঞ হ'ব লাগিব। কায় মন বাক্য সমস্ত এক কৰি ল'ব লাগিব, তেতিয়াহে তুমি শুনাৰ উপযোগী হ'বা। সেইকাৰণে তেনেকৈ পৰীক্ষিতে শুনাৰ কাৰণে 7 দিন 7 ৰাতি ভাগৱত শুনি তেওঁ কিহৰ ভয় এৰাইছিল? যে মৃত্যু ভয় তেওঁৰ আৰু নাইকিয়া হৈ গ'ল। তেওঁ এটা কথাই জানিলে যে আমাৰ মৃত্যু মোৰ কেতিয়াও নাই, মোৰ এই দেহৰ বিনাশ, কিন্তু জীৱৰ ক'তো মৃত্যু নাই। সেইকাৰণে আমি কলিৰ মায়াখিনি কি, এই মায়াখিনিক আমি চিনি লৈ তাক আমি ৰাম নাম স্মৰণ কৰি, আত্মাৰাম ঈশ্বৰৰ নাম, যি ৰাম নাম, যি আত্মাৰাম আদিতে আছে, মধ্যতো আছে, অন্ততো আছে। সেই ৰাম নাম, সেই নাম বস্তু আমি ধাৰণ কৰিব লাগিব, ল'ব লাগিব। তেতিয়াহে আমাৰ সমস্ত এই মায়াৰ কলিখিনি আমি আঁতৰ কৰিব পাৰিম। আৰু আঁতৰ কৰাৰ পদ্ধতিটোৱে জানিম কেনেকৈ? যে সাধু সংগলৈ আহিব পাৰিম। সেইকাৰণে কৈছে প্ৰথম সাধু সং ল'বলৈ কৈছে। এতিয়া কলিৰ মায়া কি আছে আমাৰ মনত? যে কলিৰ 16টা পুত্ৰ আৰু 2গৰাকী পত্নী, পত্নী 2গৰাকী নলিনী আৰু মলিনী। আৰু পুত্ৰকেইটা কি আমাৰ চাগে বিনীত বাপে কৈছে নেকি, আমি নাজানো, তথাপি আমি ক'বলৈ ধৰিছোঁ যে দম্ভ দৰ্প পৰনিন্দা অন্যায় বিচাৰ কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰ হিংসা কামনা বাসনা পৈশূন্য হঠ বেভিচাৰ এহি 16 গোটা পুত্ৰ
দুৰ্জন মায়া মনৰ লগত থাকে এহি 16 জন তৰিবে নোৱাৰে জীৱে সেহি সে কাৰণ চাওকচোন এই পুত্ৰকেইটাক যদি আমি খুৱাই পিন্ধাই হৃষ্টপুষ্টকৈ ৰাখিছোঁ তেতিয়াহ'লে আমি নাম বস্তু ল'ব পাৰিমনে ঈশ্বৰৰ নাম ল'বলৈ আমি সাধু সংগলৈ যাব পাৰিমনে সেইকাৰণে কৈছে আমাৰ দেহত আছে তেওঁলোকক স্থান দিছে থাকক কিন্তু তেওঁলোক আছে বুলি আমি তাক অনুভৱ কৰি তেওঁলোকৰ দ্বাৰা আমি পৰিচালিত হ'ব নালাগে সেইকাৰণে কৈছে ঈশ্বৰৰ নামেৰে আমি সেইখিনি মহিমৰ কৰিব লাগিব সেইকাৰণে কৈছে যে তুমি সাৱধান হৈ কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলাছে এতিয়া পৰীক্ষিতে নিষ্কাম যে এই কামনা বাসনা সমস্তখিনি ত্যাগ কৰি তেওঁ কৃষ্ণৰ চৰণত ধৰিছে নহয়নে বাৰু তেওঁ সেইকাৰণে এতিয়া কৈছে ভাৰ্যা পুত্ৰধন শৰীৰৰ সৃজন ৰাজ্য আদি অনুযত এতিয়া পৰীক্ষিত যিহেতুকে এজন ৰজাৰ কাৰণে কি বুলি কৈছে ভাৰ্যা পুত্ৰ ধন এই শৰীৰ আৰু কি কৈছে এই শৰীৰ সৃজন ৰাজ্য আদি সমস্তখিনি তাৰমানে কৈছে বোলে এইবিলাক বোলে কি কৈছে ৰাজ্য আদি অনুযত এই ইমানবিলাক বস্তু আছে আনবিলাকো সবাৰো মমত এৰিয়া শোকত পুচিলাই শবতত এই সকলোবিলাকৰ কাৰণে মোহ ত্যাগ কৰি শোকক এতিয়া তেওঁ প্ৰশ্ন কৰিছে গতিকে আমিও তেনেকুৱা হ'ব লাগিব আমি ভাৰ্যা পুত্ৰ পৰিবাৰ এই মিছা বিষয়খনতে আবদ্ধ হৈ আমি নিজৰ আয়ু নিজে ব্যৰ্থ নিয়াব নালাগিব আমি আয়ু যিমান দিন আমাৰ আয়ুস আছে প্ৰাণ থকালৈকে বোলে মহাযত্নে ঈশ্বৰৰ নাম ল'বলৈ কৈছে ঈশ্বৰক সেৱা কৰিবলৈ কৈছে ভকত সেৱা কৰিবলৈ কৈছে যে ভকত মূৰ্তিতে ভগৱন্তক দেখিবলৈ কৈছে এই কথাবিলাক ইয়াত সুন্দৰকৈ কৈছে যে সবাৰ মম পুচিলা ঈশৱ তত্ত্ব এই সমস্ত এৰি তেওঁ আচল তত্ত্ব কথাটো সুধিছে কৃষ্ণ গুণগণ কৰিতে শ্ৰৱণ ভৈলন্ত শ্ৰদ্ধা উদয় আৰু এইখিনি হোৱাৰ লগে লগে তেওঁ কি হৈছে আপুনি তেওঁৰ মন প্ৰাণ ঈশ্বৰৰ চৰণলৈ গৈছে আৰু লগে লগে তেওঁ কি কৰিছে শ্ৰদ্ধা উপজিছে আৰু সদায় যেন ঈশ্বৰৰ গুণ চৰিত্ৰকে শুনি থাকিব লৈ থাকিব এনেহেন তেওঁৰ মনলৈ ভাৱনা হৈছে মৰণ সময় জানি মহাশয় ধৰ্ম অৰ্থ কামচয় এই মৰণৰ সময় কাৰণ পৰীক্ষিতে জানিলে যে 7 দিনৰ পাছত তেওঁক তক্ষকে দংশন কৰিব গতিকে 7 দিনৰ আগত তেওঁ কি কৰিব পাৰে নহয়নে বাৰু কিন্তু তেওঁ বাকী অন্য কামবিলাকৰ কথা তেওঁ চিন্তা নকৰিলে তেওঁ এটাই মনত বান্ধি ল'লে যে মই ঈশ্বৰৰ বাহিৰে কেনেকৈ মই মুক্তি লাভ কৰিব পাৰোঁ এই কথাটো জানিবৰ কাৰণেই তেওঁ কি কৰিছে ঋষি শুকমুনিৰ মুখেদি এই ধৰ্ম অৰ্থ কামচয় এই 4 পুৰুষাৰ ধৰ্ম অৰ্থ কাম মুখ্য এই ধৰ্ম অৰ্থ কাম এইকেইটা যদি সাধন কৰিব পাৰে তেতিয়াহ'লে মুখ্য পায় গতিকে তেওঁ এই কথাখিনি মানে সুন্দৰভাৱে মনত ভাবিছে আৰু এই পৰীক্ষিতৰ ভাৱনাখিনিকে আমাক ভাবিবলৈ কৈছে আমিও একোজন পৰীক্ষিত বুলি আমি ভাবিব লাগিব আৰু ঠিক তেনেকৈ আমি ঈশ্বৰ সেৱা কৰিব লাগিব সবে পৰি হৰি মনে কৃষ্ণ স্মৰি শুকৰ চৰণ চাই সকলোখিনি ত্যাগ কৰি তেওঁ শুকমুনিৰ চৰণলৈ চাই কৃতাঞ্জলি ধৰি আতি মৃদু কৰি বিনাৱন্ত মহাৰায় কৃতাঞ্জলি সেৱা কৰি তেওঁ মানে ক'বলৈ ধৰিছে মৃদুভাৱে খুব মানে সহজ সৰলভাৱে নিয়মিতভাৱে তেওঁ মানে একদম সুন্দৰকৈ মানে তেওঁৰ চৰণত সেৱা জনাই ক'বলৈ ধৰিছে বিনাৱন্ত তাৰমানে তেওঁ ক'বলৈ ধৰিছে কি ক'ব ধন্য মুনিবৰ তোমাৰ উত্তৰ সাক্ষাতে পাইলোঁ প্ৰণাম হে মুনিবৰ তোমাৰ উত্তৰ মই সাক্ষাতে পালোঁ মোৰ মোহজাল তাক তত্ত্বকাল কৰিলে সবে নিৰ্যান তুমি কোৱা তত্ত্ব কথাবিলাক শুনি মোৰ এই মায়া মোহৰ প্ৰতি আৰু মোৰ মনটো নোযোৱা হ'ল মই তাৰ পৰা মুক্ত হ'লোঁ এই বিষয়খিনিয়ে মোক আৰু বেৰি ৰাখিব নোৱাৰে এই মায়াৰ পৰা মই নিজকেই মুক্ত কৰিলোঁ সেই মুনিবৰ তুমি বৰ সুন্দৰ কথা মোক শুনালা গুৰু কৃপাময় আৰু অৰ্থচয় জানিবাক মোৰ মন হে গুৰু তুমি মোক হে কৃপাময় তুমি মোক আৰু অকণ কৃপা কৰাচোন মই আৰু কিছুমান অৰ্থ জানিবলৈ মোৰ মন গৈছে ইটো বিশ্বখান প্ৰভু নাৰায়ণ জিমতে কৰা সৃজন এই প্ৰাক মুহূৰ্তত যিখিনি কথা সেইখিনি আলোচনাৰ পাছত এতিয়া আচল যে এই আধ্যাত্মিৰ আচল তত্ত্ব কথাটোলৈ আহিছে যে পৰীক্ষিতে কৈছে হে মুনিবৰ তোমাৰ পৰা মই আৰু কথা অলপমান জানিব বিচাৰিছোঁ যে ভগৱন্তইনো এই বিশ্বখন
প্ৰভুৱে কেনেকৈ নিৰ্মাণ কৰিলে, কেনেকৈ সৃষ্টি কৰিলে, এই কথাখিনি মই অকণমান তোমাৰ পৰা জানিব বিচাৰিছোঁ। গতিকে এতিয়া পৰীক্ষিতে প্ৰশ্ন কৰিছে, শুকমুনিয়ে ক'ব তাৰ মহালাভ বাৰু কাৰ হ'ব? মহালাভখিনি কাৰ হ'ব? যে আমি নৰসকলৰ হ'ব, নহয়নে বাৰু? কলিত জন্ম লৈছোঁ, কলিত জন্ম হোৱা সকলো মনুষ্যই বোলে প্ৰভু ভগৱন্তই কৈছে একান্ত সেৱক বোলে, একান্ত ভকত মোৰ। এই কথাষাৰ শুনাৰ লগে লগে ব্ৰহ্মাদেৱে স্তুতি কৰিছে, আয়ৈ দেহি কলিত জন্ম হোৱা সকলো মনুষ্যই একান্ত ভকত আৰু ঈশ্বৰৰ নাম ল'লেই তেওঁলোক তৰি যাব পাৰিব। তেওঁলোকে একো কষ্ট কৰিব নালাগে, যাগ যজ্ঞ পূজা পাতল আদি কৰি সময় নষ্ট কৰিব নালাগে। সেইখিনি কৰি যিখিনি লাভ পাবলৈ, যি ভক্তি, যি ঈশ্বৰক পাবলৈ কোনো মনুষ্যই কষ্ট কৰিছে, তেতিয়াহ'লে তেওঁৰ বোলে সেইখিনি সামফল কেতিয়াও নহয়। কিন্তু তেওঁ কৰা যত্নখিনিৰ সলনি কোনোবা এজন যদি ভকতে অতি সহজতে সাধুসংগ লৈ ঈশ্বৰৰ নাম লৈছে, তেতিয়াহ'লে তেওঁ অনায়াসে বোলে তৰি যাব পাৰে। এইবোৰ সমস্তখিনি আমাক শাস্ত্ৰই কৈ আছে, কিন্তু আমি শাস্ত্ৰই কৈ আছে শুনি আছোঁ, কিন্তু তাক আমি পালন কৰা নাই। আমি কলি যুগত জন্মগ্ৰহণ কৰিছোঁ, কৰি আকৌ কি হৈছে দাপৰ আৰু তেতালে গৈ আছোঁ। তেতিয়া জানো হ'ব আমাৰ যুগ ধৰ্ম মনা হ'ব জানো? ঠিক কি যুগ ধৰ্মত কি কৈছে? কলিৰ যুগত কীৰ্তন এৰিয়া আনমতে চাৱে গতি, যেন কুলবধূ নিজ স্বামী তেজি ভজে গয়ায়ুপতি। চাওকচোন, যুগ ধৰ্মত কৈছে কলি যুগ, কলি যুগত ঈশ্বৰৰ নামৰ বাহিৰে আন একো নাই। এনেহেন ঈশ্বৰৰ গুণ চৰিত্ৰ লীলা কীৰ্তন এৰি যদি কোনোবাই অন্য ফালে গতি কৰিছে, অন্য পূজা পাতল যাগ যজ্ঞ কৰি যদি ঈশ্বৰক পাবলৈ চেষ্টা কৰিছে, তেতিয়াহ'লে সেইবিলাক অনৰ্থ বোলে, এনেই গৈছে। আৰু কৈছে সেইবিলাক কৰিবলৈ যাওঁতে যি পাপ উৎপত্তি হয়, সেই পাপ কাৰ লগত তুলনা কৰিছে জানেনে? যে এগৰাকী নাৰীয়ে নিজৰ স্বামী এৰি অন্য স্বামীৰ মুখ চালে যিমানখিনি পাপ হয়, সিমান পাপ হয় বুলি কৈছে সেই কৃষ্ণ স্বামীক এৰিলে। এতিয়া কৃষ্ণ স্বামী বুলি কওঁতে আমি গৰাকী নহয়নে? স্বামী হ'ল গৰাকী। এতিয়া গৰাকী বুলি অকল প্ৰভুক মনুষ্যসকলে কিয় ক'লে? যে চাৰি জাতি মনুষ্য, চাৰি জাতি ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ, বৈশ্য, এই চাৰি জাতি ভগৱন্তই নিজে সৃষ্টি কৰিছে, তেওঁ দেহৰ পৰা কৰিছে। যে মুখৰ পৰা ব্ৰাহ্মণ, বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য আৰু চৰণৰ পৰা শূদ্ৰ। সেইকাৰণে কৈছে এই চাৰি জাতি মোৰ বৰ প্ৰিয়, কাৰণ মই নিজে জন্ম দিছোঁ মোৰ শৰীৰৰ পৰা। আৰু এইকাৰণেই প্ৰিয় যে মনুষ্যসকলে ভাল বেয়া বিচাৰ কৰিব পাৰে আৰু তেওঁলোকে মোক ভজিব জানে, যে ময়েই শ্ৰেষ্ঠ, এই কথাষাৰ তেওঁলোকে জানে বুলি কৈছে। কিন্তু এতিয়া ভগৱন্তৰ কথাষাৰ আমি সত্য বুলি মানিব পাৰিছোঁনে? বহুতে কিন্তু ইয়াক শ্ৰেষ্ঠতা দিয়া নাই। সেইকাৰণে মাধৱ পুৰুষে পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগতে ভাগৱত শাস্ত্ৰৰ লগতে তেওঁ আমাক এখন শাস্ত্ৰ দিছে, ঘোষা। এই ঘোষাত তেওঁ লিখিছে, চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ, জানিও যিটো নভজে এহি পাপহন্তে ধৰ্মভ্ৰষ্ট হোয়া ঘূৰ নৰকত পৰে। মাধৱ পুৰুষেও লিখিছে যে চাৰি জাতিৰ পিতৃ কোন? কৃষ্ণ। আমি পিতৃ, আমি দেউতা, আমাক যোনে জন্ম দিছে সেই দেউতাক যদি আমি শ্ৰদ্ধা নকৰোঁ, সেই দেউতাৰ ধৰ্ম যদি আমি পালন নকৰোঁ, তেতিয়াহ'লে সেই দেউতাই আমাক মৰম কৰিবনে, শ্ৰদ্ধা কৰিবনে? বাহ্যিকত চালে এজন দেউতাকৰ দুজন পুত্ৰ, তাৰে এজন পুত্ৰই বহু কথা দেউতাকে যি কয় তাকে পালন কৰে, আৰু এজন পুত্ৰ আছে তেওঁৰ একো কথাই নুশুনে, তেওঁ যি কয় তাৰ বিপৰীতটো কৰে। তেতিয়াহ'লে সেই পিতৃয়ে কাক ভাল পাব বাৰু কওকচোন? যে দেউতাকৰ
কথা শুনা পুত্ৰজনকে দেউতাকে বেছি ভাল পাব। গতিকে আমাৰ প্ৰভু আমাৰ যদি পিতৃ, গতিকে পিতৃয়ে যিখিনি কৰ্ম কলিত কৰিবলৈ দিছে তাকে যদি আমি কৰি গৈছোঁ তেতিয়াহ'লে তেওঁৰ আমি অতি প্ৰিয়। তেওঁ কোৱা কথাষাৰ আমাৰ শুদ্ধ। আৰু কাৰণ ভাৰতবৰ্ষতে ভগৱন্তই সমস্ত লীলাখিনি ইয়াতেই কৰিছে। গতিকে এয়া পুণ্য ভাৰত ভূমি বুলি কৈছে। আৰু পুণ্য ভাৰত ভূমিতে আকৌ কলি যুগ, আমি জন্ম হোৱা যুগটো হ'ল কলি যুগ। আৰু কলি যুগত আমি কি পাইছোঁ? শ্ৰেষ্ঠ মনুষ্য জন্ম বহু 84 লক্ষ জনী অতিবাহিত কৰি কৰি এতিয়া আমি মনুষ্য জন্ম লাভ কৰিছোঁ। এই মনুষ্য জন্ম লাভ কৰি কৰ্ম যদি ভাল নকৰোঁ, বেয়া যদি কৰি ফুৰোঁ, যি কৰ্মৰ দ্বাৰা পাপ উৎপত্তি হয় সেই কৰ্ম যদি কৰি থাকোঁ তেতিয়াহ'লে আমি এই মনুষ্য জন্ম যেতিয়া আমাৰ শেষ হ'ব তেতিয়া বাৰু আমি আকৌ পুনৰ আমি সেই বিষ্ঠা পলু আৰু লগতে স্থাৱৰ জংগম এই এনেকুৱা গছ বৃক্ষ এইবিলাক হ'মগৈ নেকি বাৰু? শিল তৃণ তৰু শিলা হ'ম নেকি? সেয়া যদি হ'বলৈ চেষ্টা কৰিবৰ মন আছে তেতিয়াহ'লে ভগৱন্তক এৰি অন্যফালে গতি কৰি থাকক। আৰু যাৰ সেইখিনি হ'বলৈ মন নাই সেইসকলে ঈশ্বৰে কোৱা কথাখিনি, ভাগৱতে কোৱা কথাখিনি ভাগৱত পঢ়ি ভাগৱতৰ ধৰ্ম কি, ভাগৱতে কি পালন কৰিবলৈ কৈছে তাক যোনে পালন কৰি আছে তেওঁতকৈ আৰু কলিত শ্ৰেষ্ঠ ধৰ্ম পালন কৰোঁতা নাই। কৈছে জগতৰ বোলে মহাসুখ, মহানন্দ সুখ বোলে তেওঁ ব্ৰহ্মাণ্ডৰ সুখ বোলে লাভ কৰিব পাৰে বুলি কৈছে। আমাৰ ঐশ্বৰ্য বিভূতি একান্ত ভকতসকলৰ চাওকচোন কেনেকুৱা, প্ৰতিজন 6জন ভকত আছে। এই ভকত 6জনৰ জীৱনশৈলীখিনি জানিবচোন যে তেওঁলোকৰ বৃত্তান্ত কেনেকুৱা। তেওঁলোকে ঢেৰ ঐশ্বৰ্য বিভূতি লৈ এখন এখন ৰাজ্যলৈ বহি থকাৰ মাজত ভকত হোৱা নাই। ভগৱন্তক পাবলৈ যাওঁতে তেওঁলোকে ঢেৰ ত্যাগ কৰিবলগীয়া হৈছে। গতিকে আমাৰ একান্ত ভকতসকলে ঢেৰ ধনী মানি ঐশ্বৰ্য বিভূতি নাই। ঈশ্বৰৰ ভকতক বোলে ভগৱন্তই একো নিদিয়ে, কাৰণ নিদিলেহে বোলে তেওঁৰ নাম লয়। তাৰে প্ৰমাণ দ্ৰৌপদী কুন্তী মাতৃক বৰ দিওঁতেও কুন্তী মাতৃয়ে বৰ কেনেকৈ বিচাৰিছিল যে হে মাধৱ তুমি যাবাগৈ, মোক বৰ দিম বুলি ভাবিছা দিয়া, কিন্তু মোক এনেকুৱা এটা বৰ দিয়া যে জগতৰ যিমানবিলাক দুখ আছে সকলোখিনি মোৰ মূৰতে জাপি দিয়া। তেতিয়া মাধৱে কি কৈছে ভগৱন্তই যে হে পেহী তুমি কেনেকুৱা বৰ খুজিছা? ইমান দুখত থাকি এতিয়া তোমাৰ অকণমান ভাল আহিছে, ৰাজ্য পাইছে, ল'ৰাহঁতৰ লগত আনন্দে থাকিব লাগে, আকৌ তুমি দুখ যাতনাবিলাককে বিচাৰিছা। কৈছে নহয়, মই দুখ যাতনাৰ ভিতৰতহে তোমাক পাম, প্ৰতিদিনে তোমাক স্মৰণত আনিম। যদি সুখত মই বিভূত হৈ থাকোঁ, এই মানে দম্ভ দৰ্প অহংকাৰে যদি মোক বেঢ়ি ধৰে মই তেতিয়াতো তোমাক নাপাম, তোমাক নামাতিম নহয়, কাৰণ মই কোনোফালে মোৰ অভাৱ নাই, অভাৱ পূৰণ হৈ আছে। গতিকে মই তোমাক কেনেকৈ মাতিম? মোক মাতিবলৈ পাহৰি যাম নহয়। গতিকে মোক যিমানবিলাক জগতৰ দুখ আছে মোকেই জাপি দিয়া। সেইকাৰণে কৈছে যে একান্ত ভকতসকলে কেতিয়াও ঐশ্বৰ্য বিভূতি ব্ৰহ্মাণ্ড সুখখিনি নিবিচাৰে। এই মায়াৰ তেওঁলোকে বিচাৰে এক নাম, ঈশ্বৰৰ নামৰ যি মহিমাৰ ব্ৰহ্মাণ্ড সুখ সেইখিনিহে ভাল পায়। সেইকাৰণে তেওঁলোকে ঈশ্বৰৰ গুণ চৰিত্ৰ লীলা একান্ত ভকতসকলৰ মাজতে গাই আৰু শুনি ভাল পায়। এই কথাষাৰ কৈছে। গতিকে কলি যুগৰ ধৰ্মই হৈছে ঈশ্বৰৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰা, আৰু নৱবিধ ভক্তিৰ ভিতৰত দুবিধেই শ্ৰেষ্ঠ কৰি দিছে, সেয়াই হ'ল শ্ৰৱণ আৰু কীৰ্তন। এই শ্ৰৱণ কীৰ্তন কৰিবলৈ যোৱাজনেই 7 বিধ আপোনা আপুনি তেওঁলোকৰ পালন কৰা হৈ যায়। জীৱৰ হৃদিত থাকি প্ৰতিনিত এতেকে নেদেখে কেয়, একান্ত ভকতে দেখয় সততে নমোহে ন কৃষ্ণ দেৱ। স্বধৰ্মী জনৰ দুখ ভয় হৰ, অধৰ্মী কবিনাশন্ত জ্ঞানৈৰ জ্ঞানক যিটো বিধায়ক নমোহে ন ভগৱন্ত। ও ৰাম নমো দামোদৰ ভকত জনৰ পালক কৃপা সাগৰ, যাহাৰ পদক স্বপ্নতো নেদেখে ভকতি
ৰহিত নহৰ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদি ভকতিয়ে যাৰ সমস্ত লোকৰে সৈদ্য পাপ হৰে তান পাৱে নমস্কাৰ। কৃষ্ণ জিমতে পালন্ত পুনু সংহৰন্ত সি যিসৱ মূৰ্তিক ধৰি। এতিয়া পৰীক্ষিতে সুধি আছে শুকমণি যে এই ভগৱন্তই কেনেকৈ এই বিশ্বখন পালন কৰিছে, সৃষ্টি কৰিছে আৰু কেনেকৈ সংহাৰ কৰিছে, কি মূৰ্তি ধৰি তেওঁ এই কৰ্মবিলাক কৰিছে, এই কথাখিনি মোক কোৱাচোন। ঈশৱ সংশয় চেদিবে লাগয় গুৰুমুখ কৃপা কৰি। এই মোৰ মনত এই সংশয়বিলাক, যি সংশয় মোৰ লাগি আছে যে ভগৱন্তইনো কেনেকৈ কৰিছে এই কৰ্মখিনি, গতিকে এই সংশয়খিনি মোক দূৰ কৰাচোন হে গুৰু, তুমি মোক কৃপা কৰা। ভাগ্য ভৈলাজাত মৰণ বেলাত পাইলোহো তোমাক লাগ। মোৰ বহু ভাগ্যৰ ফলতহে তোমাক এই মৰণত সময়ত তোমাক লগ পাইছোঁ। গতিকে বুলিতে বচন জুৰয় নয়ন মৌনে ৰৈলা মহাভাগ। এনেকৈ কথাবিলাক কৈ তেওঁৰ মনটো আৰু চকু জুৰয় নয়ন এই কথাবিলাক কৈ তেওঁ একেথিৰে মানে গুৰুৰ মুখলৈ চাই আছে। নমি কৃষ্ণ পাৱ হোৱা প্ৰেম ভাৱ কৈবে লৈলা শুকমুনি। ভগৱন্তক সেৱা জনাই শুকমুনিয়ে অতি প্ৰেম ভাৱেৰে অতি ভাল লগাকৈ এয়া পৰীক্ষিতৰ আগত ক'বলৈ ধৰিছে। নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম। ভগৱন্তকে প্ৰাৰ্থনা কৰিছে তেওঁ প্ৰথমেই। সৃষ্টি অন্ত কৰিতে ধৰন্ত যিটো ব্ৰহ্মা আদি নাম। এই সৃষ্টি স্থিতি অন্ত যি তেওঁ নাম লৈ, যি ব্ৰহ্মা নাম লৈ সৃষ্টি কৰিছে, এই গোটেই কথাখিনি এতিয়া তেওঁ তাৰমানে ক'বলৈ আৰম্ভ কৰিছে। ঈশ্বৰ জীৱৰ হৃদিত থাকি প্ৰতিনিত এতেকে নেদেখে কেও। এই জীৱৰ হৃদয়তে তেওঁ সমস্ত জীৱৰ হৃদয়ত আছে, কিন্তু জীৱই তাক আছে বুলি কেতিয়াও অনুভৱ কৰা নাই আৰু নেদেখে বুলি কৈছে। কিয় নেদেখে? যে মায়ায়ে মোহিত হৈ আছে। ভগৱন্ত যে আমি ভগৱন্তৰ কৃপাতে যে এই বিনন্দী আছোঁ, সৃষ্টিখনত আমি জন্মগ্ৰহণ কৰিছোঁ, সমস্তখিনি যে আমি ইয়াত ঈশ্বৰৰ কৃপাতে পাইছোঁ, এই কথাকেইটা কিন্তু আমি কেতিয়াও ভগৱন্তক চেষ্টা কৰি আমি কেতিয়াও নাভাবোঁ। বহু কৰ্ম আমি সদায় ভাবোঁ কি আমি নিজেকে যেন কৰিছোঁ, এনেধৰণে ভাবোঁ। কিন্তু এতিয়া কি বুলি কৈছে? জীৱৰ হৃদিত, জীৱৰ হৃদিত সদায় তেওঁ যিজনে আছে তেওঁকেই বোলে জীৱই নেদেখে। একান্ত ভকতে দেখয় সততে নমো হেন কৃষ্ণদেৱ। মাত্ৰ দেখে কোনে? যে একান্ত ভকতেহে তেওঁ আছে বুলি অনুভৱ কৰে আৰু তেওঁলোকে দেখে বুলি কৈছে। স্বধৰ্মী জনৰ দুখ ভয়হৰ অধৰ্মিক বিনাশন্ত। এই প্ৰভু ভগৱন্তই কি কৰে? যোনে স্বধৰ্ম পালন কৰি আছে সেইজনক সদায় ৰক্ষা কৰে আৰু অধৰ্মীজনক সদায় তেওঁ বিনাশ কৰে বুলি কৈছে। গতিকে স্বধৰ্মী কোনটো কথা কৈছে? স্বধৰ্মী। স্বধৰ্মী কথাটো হ'ল যে আমি তৃতীয় স্কন্ধতে পাইছোঁ যে আমি জীৱই যেতিয়া গৰ্ভত ধাৰণ কৰোঁ, যে মাতৃৰ গৰ্ভত যেতিয়াই থাকোঁ তেতিয়াই কি হৈছে? আমাৰ প্ৰথম দিনৰ পৰা গোটেই ব্যৱস্থাটো আমাৰ তৃতীয় স্কন্ধত আছে যে 10 দিনত কি হয়, 2 মাহত কি হয়, 3 মাহত কি হয়, সমস্তখিনি বিকাশ হৈ যেতিয়া বোধ জ্ঞান লাভ কৰিব তেতিয়াই জীৱই কি কৰে? 5 মাহৰ পৰা 6 মাহ 7 মাহ 8 মাহ 9 মাহলৈকে তেওঁ যেতিয়া বোধ জ্ঞান লাভ কৰিলে তেতিয়া তেওঁ ভগৱন্তক সেই গৰ্ভৰ পৰাই প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু, মই মাতৃৰ গৰ্ভতে অকণমান ঠাইকণত মই থাকিব নোৱাৰা হৈছোঁ। যে প্ৰসূতি বায়ুৰ হেঁচা আৰু লগতে মল মূত্ৰৰ মাজত আৰু তেজতে লুতুৰি পুতুৰি খাই মই ইয়াত আছোঁ। হে প্ৰভু, মোক এই ভৱসাগৰৰ পৰা, এই নৰক যাতনাৰ পৰা মোক উদ্ধাৰ কৰা, মোৰ মাতৃ গৰ্ভৰ পৰা মোক বাহিৰ কৰি দিয়া। মই ইয়াত যেনেকৈ তোমাক মনত পেলাইছোঁ, মই মাতৃৰ গৰ্ভৰ বাহিৰলৈ গ'লেও মই তোমাৰ নামকে লৈ থাকিম। কিন্তু আমি জীৱ সমস্তই কি কৰিছোঁ? যে সেই গৰ্ভতে কথা দি অহা সেই কথা আমি পাহৰি গ'লোঁ।
এতিয়া আহি আমি বিষয় বাসনাত আবদ্ধ হৈ এই মিছা বিষয়তে ৰতি প্ৰীতি ৰাখি আমি ঈশ্বৰৰ নাম ল'বলৈ পাহৰি গ'লোঁ। আমি সাধু সংগলৈ নাহোঁ, নহয়নে? কিন্তু সেইসকলক কি বুলি কৈছে জানেনে শাস্ত্ৰই? যি কেতিয়াও সাধুৰ সং লোৱা নাই, যি কেতিয়াও ঈশ্বৰৰ নাম শুনাই নাই আৰু সৎসংগলৈ নাহে, ভাগৱত নুশুনে, নামানে, কলি যুগত ধৰ্ম নামানে, তেওঁ মাত্ৰ বিষয়তে ৰতি প্ৰীতি হৈ তেনেকৈয়ে থাকে। সেইসকলক কৈছে, ভগৱন্তই কৈছে কি বুলি? সাধু সংগে মোৰ কথা নুশুনে দিন, জীৱন্ততে মৰা সিটো অধম পাম। তেওঁ জীয়াই আছে কিন্তু মৰা মানুহৰ দৰে আছে। কাৰণ জীয়া মানুহে ভাল বেয়া চিন্তা কৰিব, চেতন আছে, নহয়নে বাৰু? ভগৱন্ত হৃদয়ত চৈতন্য হৈ আছে, তেওঁহে ভাল বেয়া চিন্তা কৰি যে আমি ভজিবলগীয়া ভজনীয় দেৱতাজন কৃষ্ণ, তেওঁৰ বাহিৰে যে আমাৰ আন কোনো নাই, অন্য দেৱতাক পুজিলে যে আমি একো নাপাওঁ, এই কথাষাৰ ভাগৱতে বাৰম্বাৰ কৈ আছে, কিন্তু আমি তাক শুনা নাই। কাণ আছে, কাণেৰে ঈশ্বৰ কথা শুনা নাই। গতিকে নাই শুনা কাৰণে আমি সেই ৰতি প্ৰীতি বিষয়তে ৰতি প্ৰীতি হৈ আছোঁ। কি হয় কেনেকৈ? যে মৰা মানুহৰ দৰে, জীয়া মানুহৰ দৰে নহয় বুলি কৈছে। সেইকাৰণে কৈছে আমি সাধু সংগলে, সেইকাৰণে প্ৰথম আমাৰ নিজক তৰাবৰ কাৰণে আমি প্ৰথম সাধু সংগ ল'ব লাগিব বুলি কৈছে। সাধু সংগৰ বিনা আমি ক'তো এই ঈশ্বৰক পাবও নোৱাৰোঁ আৰু নিজক গতি সাধন কৰাব নোৱাৰোঁ। সেইকাৰণে ভগৱন্তই কি বুলি কৈছে? জ্ঞানীজনকহে তেওঁ বোলে কি কৈছে? স্বধৰ্মীজনৰ দুখ ভয় হৰ আৰু অধৰ্মিক বিনাশন্ত। এই স্বধৰ্মীজনৰ যিমান দুখ যাতনা সকলো মানে তেওঁ হৰণ কৰে, আৰু কি কৈছে? অধৰ্মীসকলক কিন্তু বিনাশ কৰে বুলি কৈছে। সেইকাৰণে কৈছে জ্ঞানীৰ জ্ঞানক যিটো বিধায়ক নমো হেন ভগৱন্ত। এই জ্ঞানীৰো জ্ঞানক মানে ওপৰত সেইজনে হৈছে প্ৰভু ভগৱন্ত, আৰু তেওঁ বিধায়ক বুলি কৈছে, হয়নে? গৰাকী। গতিকে তেওঁকহে বোলে আমি সেৱা কৰোঁ। নমো হেন ভগৱন্ত, সেইজন ঈশ্বৰকহে মই সেৱা কৰোঁ। নমো দামোদৰ ভকত জনৰ পালক কৃপা সাগৰ। এয়া সকলো ভগৱন্তকে প্ৰাৰ্থনা কৰিছে যে নমো দামোদৰ বুলি কৈছে ভকতজনৰ, এই দামোদৰেই পালক কৃপা সাগৰ বুলি কৈছে। ভকতসকলক তেওঁ পালন কৰি আছে, সমস্তকে সমস্ত সৃষ্টি তেওঁৱেই ৰক্ষা কৰি আছে, আৰু এইজনেই হ'ল কৃপাৰ সাগৰ। এই কৃপাৰ সাগৰ বুলি কোনে ভাবে? যে একান্ত ভকতসকলেহে ভাবে। দুৰ্জনসকলে কেতিয়াও, দুৰ্জনসকলে এনেকৈ ভগৱন্ত যে কৃপাৰ সাগৰ এইটো নাভাবে, নহয়নে বাৰু? সেইকাৰণে তেওঁলোকে বিভিন্ন ৰূপে ভগৱন্তক ভাগ কৰিছে। এতিয়া নামৰ 10 অপৰাধ, নামৰ 10 অপৰাধতে 3 নম্বৰতে দিছে বোলে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰক যোনে ভাগ কৰি পূজা কৰে, বিষ্ণু আৰু বিশেষকৈ হৰ, শিৱ আৰু বিষ্ণুক যোনে পাৰ্থক্য কৰি বেলেগে বেলেগে পূজা কৰে, ভক্তি কৰে, তেওঁলোকৰ নিচিনা আৰু নামৰ অপৰাধ বোলে অন্য বোলে ডাঙৰ অপৰাধ নাই। সেইটোত বোলে নামৰ অপৰাধত পৰে। গতিকে তেনে লোকে যদি তেনেকৈ ভাবিছে, সেইসকলৰ কি হ'ব? এই শাস্ত্ৰই গোটেই কথাখিনি ইয়াত কৈ দিছে। শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদি ভকতিয়ে যাৰ, সমস্ত লোকৰে সদ্যে পাপ হৰে, তানো পাৱে নমস্কাৰ। যিজন ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন গুণানুচৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি ভকতসকলে, একান্ত ভকতসকলে নিজেও তৰে আনকো তৰায়, আৰু আমি যদি শ্ৰৱণ কৰোঁ ঈশ্বৰৰ কথা, তেতিয়াহ'লে আমিও তৰি যাব পাৰিম। আৰু সেইজন যাৰ নাম ল'লে, যাৰ নাম শুনিলে তৰি যাব পাৰি, সেইজন ঈশ্বৰকহে মই সেৱা কৰোঁ, আনক কেতিয়াও মই নকৰোঁ। সেইকাৰণে কৈছে একাদশ স্কন্ধই কৈছে যে দেৱতা দেৱীসকলক শ্ৰেষ্ঠ কৰা নাই যে কিয়? যে দেৱ দেৱীসকলক আমাৰ অজ্ঞানীসকলে ভাগ কৰিছে, কিন্তু শাস্ত্ৰই ভাগ কৰা নাই। শাস্ত্ৰই তেওঁলোকে কি কৰে কৈছে একাদশ স্কন্ধত, কি বুলি কৈছে? যিটো জনে যাই মাধৱৰ নাম ধৰি, পাছে পাছে যাই দেৱ দেৱী স্তুতি কৰি। ঈশ্বৰৰ নাম লোৱা ভকতসকলে বোলে যদি যেনিয়ে যায়, তেনিয়ে বোলে দেৱতা দেৱীসকলে বোলে পাছে পাছে যায়, যে ঈশ্বৰৰ নাম শুনিবলৈ পাম নেকি। আকৌ সেই ভকতৰ পাছে পাছে 5 প্ৰকাৰ মুক্তিয়ে বোলে মূৰ্তি ধৰি পাছে পাছে যায়, মূৰ্তিমন্ত হৈ যায়, বোলে মোক লোৱা, হে ভকত মোক লোৱা,
সালুপ্য সাজুৰ্য সাৰূপ্য সমীপ্য নিৰ্বাণ এইসকলে মানে ভাবে কি যে মুখ লোৱা ইটোৱে বোলে মুখ লোৱা কিন্তু ভকতে সেই 5 প্ৰকাৰ মুক্তি কেতিয়াও বাঞ্ছা নকৰে তেওঁলোকে মাত্ৰ ঈশ্বৰৰ গুণ চৰিত্ৰ লীলাকে গাই থাকিব বিচাৰে কাৰণ আমি ভক্তি কৰা ভগৱন্তজন নিৰ্গুণ নিৰাকাৰ নিৰাময় গুণ সম্পন্ন তেওঁ নহয় গুণ সম্পন্ন হ'লেও আমি জীৱবিলাক আমি 3 গুণতে আমি আবদ্ধ হৈ আছোঁ জীৱবিলাক সত ৰজ তম গুণত নহয়নে বাৰু গতিকে আমাৰ জীৱবিলাক বিশেষকৈ সতলেতো কেতিয়া যাব ঠিক নাই এতিয়া যি যুগৰ প্ৰভাৱ হৈছে আমাৰ ল'ৰা ছোৱালীৰ পৰা ধৰি আমাৰ ঘৰখনতে আমি নিজে এইবিলাক অনুভৱ কৰিব পাৰোঁ যে আমাৰ মন প্ৰাণবিলাক কেনেকুৱা হৈ আছে দম্ভ দৰ্প অহংকাৰ ইয়াৰে নিহিত হৈ আছে নেকি আমি সদায় যদি ভাগৱত শুনো আমি নিজৰ জীৱনটোৰ কথা নিজেই উপলব্ধি কৰি সেইখিনি গম পাম যে আমাৰ গাত কোনটো গুণে বেছি ক্ৰিয়া কৰি আছে যে ৰজ গুণে নে তম গুণে নে শতগুণে শতগুণী হ'বৰ কাৰণে আমি ভকতৰ সংগলৈ আহিব লাগিব তেতিয়াহে পাম আৰু ভগৱন্তক আকৌ এই 3 গুণে বান্ধি ৰাখিব নোৱাৰে কাৰণ তেওঁহে সৃষ্টি কৰিছে এই 3 গুণ সৃষ্টিৰ প্ৰাক মুহূৰ্তত দুগৰাকীকে মায়া মাতৃ সৃষ্টি কৰিছে এগৰাকী ভক্তি মাতৃ এগৰাকী মায়া মাতৃ নহয়নে বাৰু এই দুগৰাকী লৈছে তাৰ লগত আকৌ এই 3টা গুণ তত্ত্বখিনি লৈছে লৈ হে জীৱৰ সৃষ্টি কৰিব লাগিছে 3 গুণে 3জন যে ৰজত ব্ৰহ্মা তমত ৰুদ্ৰ আৰু সতত বিষ্ণু এই 3 মূৰ্তিয়েই এই সৃষ্টিৰ পাতনি মেলিছে গতিকে এই কথাখিনি এতিয়া আহিব ইয়াকে কৈছে আৰু এতিয়া আমি এই সৃষ্টিৰ পাতনিখিনি শুনাৰ লগে লগে আমাৰ নিজৰ বাহ্যিক সংসাৰখনতো আমি চাব লাগে যে আমাৰ যি ঘৰৰ গৰাকী মোৰ স্বামীজন তেওঁই আমাৰ এটা সময় সৃষ্টি কাৰ্য কৰা সময়ত তেওঁ ব্ৰহ্মা ৰূপ ধাৰণ কৰে নহয়নে বাৰু আৰু যেতিয়াই তেওঁ ভালকৈ আটাইখিনিকে প্ৰতিপাল কৰি ঘৰখনৰ সুচিন্তা কৰাৰ মাজতো যদি ঈশ্বৰ সেৱা কৰিছে ভকতৰ সংগলৈ গৈছে তেতিয়াহ'লে তেওঁ সেইখিনিতে শতগুণলৈ আহিছে আৰু যদিহে ঘৰখনত কিবা অলাগতিয়াল কিবা হৈছে তেওঁ সেইবিলাক যদি আঁতৰ কৰি ঘৰখন সুন্দৰ কৰিছে বিনাশ কৰিছে তাৰমানে বেয়াবিলাক দূৰ কৰি দিছে সেইকণ সময়তে আপুনি চাব যে শিৱ যে তমগুণত শিৱ আমাৰ বাপজনেই 3টা ৰূপ ধাৰণ কৰি থাকে আকৌ যে আমাৰ মাতৃ পূজা কৰে বেলেগে বেলেগে কিন্তু আমাৰ ভক্তি মাতৃ কোন আমি আইসকলে ভকতিৰ বাগজৰীডাল বোলে ধৰি থাকোঁ সৃষ্টিৰ চালিকা শক্তি বোলে আই মাতৃসকল গতিকে মাতৃসকলে ঘৰখন আমাৰ এই শাস্ত্ৰৰ মাজেৰে ভক্তি ধৰ্মৰ জীৱখিনি হ'বৰ কাৰণে গৃহত থকা সমস্ত জীৱসকলক ভকতি মুখৰ কৰিবৰ কাৰণে ভকতি পথত নিবৰ কাৰণে প্ৰতিটো চেষ্টা কিন্তু আমাৰ মাতৃসকলৰ হ'ব লাগিব আপোনাৰ কৰণীয় কৰ্তব্যৰ দ্বাৰা আপোনাৰ ঘৰখন বৈকুণ্ঠলৈ পৰিণত হ'ব পাৰে সেইখিনি চেষ্টা কিন্তু আমাৰ মাতৃসকলে কৰিব লাগিব কাৰণ 3য় স্কন্ধ ভাগৱতত আছে যে আই দেৱহূতিৰ কাহিনী আই দেৱহূতিয়ে কিমান কষ্ট কৰিছিল ভগৱন্তক পুত্ৰৰূপে পাবৰ কাৰণে তেওঁ 1000 বছৰ ঈশ্বৰক তপ কৰিছিল গতিকে আমি তেনেকুৱা তপ কৰি কোনোবা সন্তান জন্ম দিছোঁ জানো যদি নাই দিয়া জ্বলা টেঙা খাই দিছোঁ তেতিয়াহ'লে সেই সন্তানে আমাক জ্বলা টেঙাই দিব গতিকে আমি পোৱা জ্বলা টেঙাখিনি আমাৰ সন্তানক পাবলৈ আমি দিম জানো গতিকে আমাৰ সন্তানসকলক এনেকুৱা অনুষ্ঠানলৈ আনি আমাৰ যুৱক যুৱতীসকলক ইয়ালৈ আনি এই ভাগৱতৰ কথা সাধু সন্তৰ মুখেদি ওলোৱা পদ্মমুখ যেন এই বাক্য ঈশ্বৰৰ বাণীবিলাক শুনাব লাগে ভাগৱতৰ কথাবিলাক শুনাব লাগে তেওঁলোকে শুনি থাকক শুনাৰ মাজতো এটাতো ক'ৰবাত মনত ৰাখিব ঠিক তেনেকৈ শুনাৰ পাছত আপুনি মাতৃগৰাকীয়ে যেতিয়া ভাগৱতৰ পৰা ঘৰলৈ যাব তেতিয়া ল'ৰাটো ছোৱালীজনীক সুধিব লাগিব আজি কি কথা ওলাইছিল কেনেকুৱা লাগিছিল বাৰু শুনি যদি আপোনাৰ ল'ৰাটোৱে পটককৈ মাত দিয়ে বোলে বৰ ভাল লাগিলে মা আজি বৰ ধুনীয়া কথা ওলাল আমিতো এইবিলাক কথা শুনাই নাছিলোঁ তেতিয়াই আপুনি গম পাব যে আপোনাৰ ল'ৰাটোৱে ভাগৱতত মন দিছেনে নাই আপোনাৰ ছোৱালীজনীক সুধিব যে আজি আমাৰ নাৰীসকলৰ ওপৰত বহুত কথা কৈছিলে তুমি শুনিছিলানে তাই যদি অকণমান উঠুৰ গুঠুৰ কৰে জানিব তাই মোবাইল টিপি সেই ভাগৱতত বহি আছে শুনা নাই আৰু তাই যদি পটককৈ কৈছে অ' মা তুমিয়েই নাজানা দেখোন এইবিলাক কথা আজি কিন্তু আমি ভাগৱতত বৰ ধুনীয়া কথা পালোঁ তেনেকুৱাখিনি কৰিলেহে ভাল হ'ব গতিকে আমি এইবিলাক কথা জানিলেহে আমি ভাল হ'ব পাৰিম এনেকৈ আপোনাক আজিকালিতো বহুত ভাল কলেজতে গীতা ভাগৱত পাইছে কলেজতে গীতা ভাগৱত পঢ়ি পেলাই আমাৰ এনেকুৱাও ছোৱালী আছে ঘৰত মাক দেউতাকক গীতা শাস্ত্ৰখন আনি দিছে আনি দি পঢ়িবলৈ দিছে আমাৰ ঘৰৰ সন্মুখত এগৰাকী
এনেকুৱা এটা সৎ মানে জীৱ জন্ম হৈছে আমি ভাবোঁ তাৰমানে ছোৱালীজনীৰ কথা ইমানেই কৰ্ম জানে যি দেখে তাকে কৰে এতিয়া পেলনীয়া বস্তুৰে ইমান সুন্দৰ সুন্দৰ তাই বস্তু বনাইছে আৰু লগতে সিদিনাখন মোক মাতিছে বৰ্মা আমাৰ ঘৰলৈ আহকচোন তেতিয়া মই বোলো কিয় মাতিলে তাই গ'লো যাওঁতে তেতিয়া গীতাখন দেখুৱাইছে কৈছে মাক মই ইয়াক গীতা পঢ়িবলৈ দিছোঁ আৰু এইখন পঢ়াৰ পাছত মই মাক বহুত কথা সুধিম মই সুধিলেই নহ'ব মায়ে নাজানিবও পাৰে নহয় ইয়াৰ অৰ্থখিনি তই ভেদ কৰি যাবি আকৌ কৈছে নহয় মই যিমানখিনি পাৰোঁ মায়ে সুধিলে মই কৈয়ে আছোঁ তাৰ ভিতৰত যদি মই কেতিয়াবা নোৱাৰোঁ মোক আপুনি সহায় কৰিব দেই মই কৈছোঁ হ'ব বাৰু মই যিমান পাৰোঁ তোমাক সহায় কৰিম এনেকৈ বুলি কৈছোঁ মই তেতিয়া ভাবিছোঁ আমাৰে জন্ম কৰা আমাৰ ছোৱালীয়ে কিজানি সেইখিনি কৰ্ম এতিয়াও কৰা নাই কিন্তু সেইজনী ছোৱালী বাপেকে জ্ঞান দিব না বাপেক অতি মদাহী মাকজনীটো এয়া বিষয় বাসনাতে ব্যস্ত কিন্তু সেই ছোৱালীজনীয়ে কেনেকুৱা শিক্ষা কৰিছে চাওকচোন তাই কেনেকৈ কৰিলে জানেনে আমাৰ তাত ভাগৱত হৈছিলে 9 বজাৰ গাঁৱত তেতিয়া আমাৰ বনিয়া বাপ গৈছিলে আৰু আমাৰ এই পদ্মেশ্বৰ বাপ গৈছিলে খুব সুন্দৰ তাৰমানে পাঠ আৰু খুব সুন্দৰ আলোচনা ৰাতি 12টা বজালৈকে আমি বনিয়া বাপক ৰাখি থৈছিলোঁ গোটেই আই মাতৃসকলে আহিবলৈ নিদিলোঁ বোলো আপুনি আমাক আজি যিমান আমি কাম কৰি আছিলোঁ একো শুনিব পৰা নাই এতিয়া আমাক শুনাব লাগিব তেতিয়া শুনোতে সেই ছোৱালীজনী সৰু 9ত পঢ়িছে বোলা তাই তেতিয়া আমাৰ লগতে আছিল কৈছে মই তেতিয়াই শুনা কথা কিছুমান বোলে মনত আছিল আৰু মই এতিয়া কলেজত সেইখিনি বোলে আছামিছত মেজৰ আছে গোটেই এইখিনি কথা পাই বোলে মই এতিয়া অনুভৱ কৰিছোঁ বৰ্মা মই বহুত বোলে হেৰি পাইছোঁ মই মা দেউতাক ঠিক কৰিব লাগে কৰিমেই আজি দেউতাকে এই এবছৰ হ'ল মদ পানী একো নাখায় জীয়েকে এৰুৱাই দিলে গোটেই কথা কৈ আৰু মাকজনী এতিয়া মানে আগতে কৃষ্ণ ধূনাকণ ফুৰাব নাজানে সেইজনী মাকে এতিয়া কৃষ্ণ নক'লে অন্নই নলয় তাৰমানে এনেকুৱা হৈ গৈছে ইমান ভাল লাগিছে এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাবলৈ যত্ন কৰি আছে আমি কৈছোঁ হ'ব আমাৰ প্ৰাথমিকত তোমালোকক ভৰাই ল'ম চাওকচোন এই যুৱতীসকল তেওঁলোকৰ যদি হৃদয়ত সতী সন্তানৰ হৃদয়ত আপুনি পঢ়ি থাকোঁতে আপুনি মন কৰিব লাগিব মাকে মন কৰি যাব লাগিব আপুনি ঘৰ সাৰি আছে ছোৱালীজনীয়ে টেবুলত বহি আছে ল'ৰাটো বহি আছে আপুনি এনেই ইংগিতত চাওকগৈ যে কিতাপৰ পাতত কোনটো পৃষ্ঠা সি পঢ়ি আছে পৃষ্ঠাটো চাই আহক অন্য একো চাব নালাগে পৃষ্ঠা নম্বৰটো চাই আহক আপুনি আধা ঘণ্টা পাছত আকৌ ঘূৰি আহক আহি চাওক যদি দেখে একেটাই পৃষ্ঠা হৈ আছে তেতিয়া জানিব আপোনাৰ সন্তানে কিমান পঢ়া কৰিছে তাৰপিছত আপুনি সুধিব পাৰিব যে আধা ঘণ্টা হ'ল মই তোমাৰ পৃষ্ঠাটো চাই গৈছোঁ তুমিতো এইটো পাঠ খুব ভালকৈ পঢ়িছা আজি মই প্ৰশ্নকেইটা সুধিম এই বুলি তাত সোমাই পৰক আৰু লগে লগে তাই পঢ়ি যোৱা ল'ৰাটোৱে পঢ়ি যোৱা কথাবিলাক আপুনি চাবচোন শুনি গ'লে বহুত মনত থাকে তাৰ পৰা আমি জ্ঞান দিব পাৰোঁ তেওঁলোকক আৰু সদায় ল'ৰা ছোৱালীক খাওঁতে খুৱাওঁতে দিবলৈ কৈছে টোপনি যোৱাৰ সময়ত মাকক দিবলৈ কৈছে এটা ডেকা ল'ৰা হ'লেও সি বিচনা লওঁতে সদায় মাককে চিঞৰি থাকে মা বিচনাখন ভাল কৰি দিয়া বা কিবা কৰি দিয়া সেইকণ সময়টো ল'ৰাক সুন্দৰকৈ খুৱাওঁ শুই থাকোঁতেই আপুনি দুটা কথা সি যদি দিনটোত কিবা এটা ভুল কৰিছে সেই কথাষাৰ আপুনি মৰমৰ বাক্যেৰে তাক সেইকণ সময়তে ক'ব লাগিব বেলেগে ক'লে তাৰ লগত নহ'ব গতিকে আমাৰ মাতৃসকলে চেক বুজি সেই জ্ঞানবিলাক দিব পাৰে আৰু ঠিক তেনেকৈ হ'ব কেতিয়া যে আমাৰ ভাল হ'ব কেতিয়া আমাৰ মনৰ ভাৱনাবিলাক ভাল হ'ব কেতিয়া আমি নিজে ভকতি পৰায়ণ হ'ব লাগিব তেতিয়াহে আমি যদি ভালকৈ সৎগুৰুৰ চৰণত আশ্ৰয় গ্ৰহণ কৰা নাই কথাবিলাক জনা নাই ভকতি মাৰ্গ বুজি পোৱা নাই তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীক কেনেকৈ কৰিম সেইকাৰণে আমাৰ এই সাংসাৰিক ধৰ্ম পালন কৰিবলৈ যাওঁতে আমাৰ বহুত নীতি সদাচাৰ আমি মানিব লাগিব তেতিয়াহে আমাৰ ঘৰখন সুন্দৰ কৰিব পাৰিম আৰু এই শ্ৰৱণ আৰু কীৰ্তন অৰ্চন বন্দন আদি ভকতিৰে যাৰ ঘৰখন ভৰপূৰ হৈ থাকিব সেই ঘৰত ভগৱন্ত নাথাকি কলি থাকিব পাৰিব নেকি দুখন ঘৰ আপোনাৰ বাহ্যিকত এখন ঘৰ আৰু এইখন হৃদয় আত্মা এই হৃদয়ত শৰীৰত নহয়নে বাৰু আমি যদি শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰক ভক্তি কৰিছোঁ আমাৰ এই হৃদয়খনতো আমাৰ কেতিয়াও কলিয়ে এই যে কলিৰ 16টা পুত্ৰই আমাক কেতিয়াও পীড়িত কৰিব নোৱাৰে সেইখিনি আমাৰ মাতৃসকলে গুৰুত্ব দিব লাগিব বিষয়খনৰ কাৰণে এতিয়া কৈছে যাহাৰ চৰণে সেবি একমনে যত বিচক্ষণ জন পাৱৈ ব্ৰহ্মগতি তৰিয়া দুৰ্গতি তাহাংক কৰো বন্দন আৰু এই বিশ্বখনত যিমানবিলাক গুণী জ্ঞানী লোকসকল আছে ঋষিকে ধৰি আমাৰ একান্ত ভকতসকলে যিসকলে প্ৰভু ভগৱন্তৰ চৰণ চিন্তা কৰি ব্ৰহ্মত্ব জ্ঞান লাভ কৰিছে সেইসকলৰো চৰণত বোলে মই সেৱা জনাইছোঁ বুলি কৈছে আৰু কৈছে ভক্তিহীনৰে যত কৰ্ম কৰে সকলে বিফল হয় ভক্তি নথকাসকলে যি কৰ্মই নকৰক সেই কৰ্ম কেতিয়াও ফল নধৰে বুলি কৈছে ভক্তিহীন
তপ জপ গণ জাত সমৰ্পণ বিনে ফল নধৰয়। এই তপ জপ সকলো বোলে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিব লাগিব, তেতিয়াই। এতিয়া আমি কৰ্ম বিষয়টো আছেই, আমাৰ বিষয় কৰিবই লাগিব, নহয় জানো বাৰু? বিষয়ত আহিছোঁ, আমাৰ সংসাৰ আছে, কিন্তু এই বিষয়খনতে আমি ৰতিপিটি থাকিবলৈ মানা কৰিছে। বিষয়ৰ মাজতে থাকি ভগৱন্তলৈ আমাৰ মন প্ৰাণটো দি থাকিব লাগিব। আৰু আমাৰ সমস্ত কৰ্ম, যি কৰ্মই নকৰোঁ কিয়, ঈশ্বৰক সমৰ্পণ কৰি, ঈশ্বৰত অৰ্পণ কৰি আমি কৰি যাব লাগিব। তেতিয়াহে ক'ব বোলে, আমাৰ যে কৈ থাকে কৰ্মই ধৰ্ম, কাম নকৰিলে খাবলৈ পাম নেকি? কিছুমানে আমাৰ লম্পটসকলে বৰ বেলেগকৈ কয় কথাবিলাক, তাৰমানে একদম কওঁতেই ধাৰ, আৰু তেওঁ কোৱা ভাষাকেইটা শুনিলেই দুখ লাগি যায়। কিন্তু ধৰ্ম তোমাক নাম গাই একেঠিৰে ক'ৰবাত বহি থাকিবলৈ কোৱা নাই নহয়। তুমি কৰ্ম কৰি থাকা, তোমাৰ হৃদয় পদ্মত যাতে প্ৰভু ভগৱন্ত চৈতন্য কৰি ৰাখিব পাৰা, সেইটোহে তোমাৰ ডাঙৰ কথা। কৃষ্ণ আমাৰ ইমানলৈকে পাঠত আহিছে, ইয়াৰ পাছত আকৌ আমি আলোচনা